গোলকগঞ্জে উপস্থিত সাংসদ রকিবুল হোসেন এলাকায় ঈদগাহ ময়দানের সীমানার শিলান্যাস করলেন তিনি এবং ভাঙন সমস্যা নিয়ে সাংবাদিকদের প্রশ্নবাণের মুখোমুখি হন তিনি। ভাঙন সমস্যার সমাধানে কেন্দ্রের সহযোগিতা চাইলেন তিনি। অন্যদিকে গঙ্গাধর কালচারি নদীর ভাঙনে দুর্ভোগে এলাকাবাসী। সাংসদদের নির্বিকার মনোভাবে ক্ষোভ ঘনাচ্ছে এলাকাবাসীদের মনে। যে ব্ৰহ্মপুত্ৰ এখন মেইল ৰিভাৰ, ব্ৰহ্মপুত্ৰ ইজ এ মেইল ৰিভাৰ। এই ব্ৰহ্মপুত্ৰ কণ্ট্ৰল কৰিবলৈ হ'লে এখন ৰাজ্য চৰকাৰে নোৱাৰে, এখন পূৰা কেন্দ্ৰীয় চৰকাৰৰ সহায় লাগিব। আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছোঁ যে আপোনালোকে সঁচাই যদি উত্তৰ পূৰ্বাঞ্চলত ভাল পায় তেতিয়াহ'লে অসমৰ বানপানী আৰু গৰাখহনীয়াটো আপোনালোকে নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ কৰক। আমি আপোনালোকক ইয়াত আহি সৰু সৰুকৈ কিছু কথা কৈ যাব পাৰিম, কিন্তু যদি কম্প্ৰিহেনচিভ এটা যদি আমাৰ ব্যৱস্থা নহয়, যদি নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ কৰি সকলো ডিপাৰ্টমেণ্টৰ যদি এটা কনভাৰ্জেঞ্চ নহয় তেতিয়াহ'লে এই সমস্যাটো সমাধান কৰাত অসুবিধা। আৰু সেইকাৰণে আমি কৈছোঁ, মই বিধানসভাতো লোকক কৈছিলোঁ, লোকসভাতো সজোৰে কৈছোঁ আৰু এতিয়াও কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে বানপানী আৰু গৰাখহনীয়া সমস্যাটো আপোনাৰ নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ কৰিব লাগে। কাৰণ এই যিটো ব্ৰহ্মপুত্ৰ ভাৰতবৰ্ষৰ বাকী যিবিলাক ৰিভাৰ আছে এইবিলাক ৰিভাৰ, এইখন নদ, আমাৰখন হ'ল নদ, বাকীবিলাক হ'ল নদী। গতিকে ব্ৰহ্মপুত্ৰ নদৰ ব্যৱস্থাৰ কাৰণে এই প্ৰব্লেমটো যেতিয়ালৈকে নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ নকৰি কেন্দ্ৰীয় দৃষ্টিভংগীৰে আমি নকৰিম তেতিয়ালৈকে সমস্যাটো সমস্যা হৈ থাকিব। সেয়েহে আপোনালোকৰ যোগেদিও আজি ইয়াত থিয় হৈ